মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পণ্টা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই তোমালোকক 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ, তাৰ 10 নম্বৰ চেপ্টাৰটো পঢ়াই আছিলোঁ, পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তাৰ ইতিমধ্যে মই প্ৰতিফলন শেষ কৰিলোঁ। প্ৰতিসৰণৰ ইয়াৰ আগৰ ক্লাছটোত মই প্ৰতিসৰণ আৰম্ভ কৰিছিলোঁ। প্ৰতিসৰণৰ নিয়ম আৰু প্ৰতিসৰণাংক পঢ়াই শেষ হ'ল মোৰ। আজি মই পঢ়াবলৈ ওলাইছোঁ তোমালোকক আয়তাকাৰ কাঁচৰ টুকুৰাত কেনেধৰণৰ প্ৰতিসৰণ কেনেধৰণে হয় আৰু প্ৰিজমত পোহৰৰ প্ৰতিসৰণ কেনেধৰণে হয়। গতিকে মোৰ আগৰ ভিডিঅ'সমূহ তোমালোকে চাবলৈ হ'লে মোৰ চেনেললৈ যাবা, গৈ পেলাই তোমালোকে প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া গোটেই ভিডিঅ'সমূহ তোমালোকে দেখা পাবা আৰু সেইখিনি চাবা। যদি কিবা থাকে মোক কমেণ্টত তোমালোকে জনাবা। গতিকে আজি আমি পঢ়িবলৈ ওলাইছোঁ পোহৰ আয়তাকাৰ কাঁচৰ টুকুৰাত পোহৰৰ প্ৰতিফলন কেনেকৈ হয়, প্ৰতিসৰণ কেনেধৰণে হয়। এইটো 173 পেজত আছে। আৰু প্ৰিজমত পোহৰৰ প্ৰতিসৰণ বুলি কওঁতে পিছৰ চেপ্টাৰটোত আছে। পিছৰ চেপ্টাৰটোৰ যিটো আমাৰ চকুৰ বায়ুবৰ্ণীয় পৃথিৱী, সেই চেপ্টাৰটোৰ 194ত আছে, 193ত আছে, 193, 192, 193 এই পেজটোত আছে এইকেইটা। গতিকে যদিও এইটো পিছল আছে, মই এইটো চেপ্টাৰ এই আয়তাকাৰ কাঁচৰ টুকুৰাৰ লগতে পঢ়াই দিছোঁ। পিছত যেতিয়া সেইটো চেপ্টাৰ পঢ়াম সেইখন মই তেতিয়া নপঢ়াওঁ আৰু। গতিকে চোৱাচোন কি আছেনো, কি হয়। গতিকে প্ৰিজম আয়তাকাৰ কাঁচৰ টুকুৰাত প্ৰতিসৰণ বুলি কওঁতে, আয়তাকাৰ কাঁচৰ টুকুৰাৰ প্ৰতিসৰণ পঢ়োঁতে এয়া প্ৰতিসৰণৰ নিয়ম আৰু প্ৰতিসৰণাংক পঢ়িলোঁ আমি। এতিয়া আজি পঢ়িবলৈ ওলাইছোঁ আয়তাকাৰ কাঁচৰ টুকুৰাত প্ৰতিসৰণ। গতিকে আয়তাকাৰ কাঁচৰ টুকুৰাত প্ৰতিসৰণ কেনেকৈ হ'ব আৰু প্ৰিজমৰ একেবাৰে সহজ। আয়তাকাৰ কাঁচৰ টুকুৰাত কাঁচত প্ৰতিসৰণ, আয়তাকাৰ কাঁচত প্ৰতিসৰণ কেনেকৈ হ'ব। আয়তাকাৰ কাঁচত প্ৰতিসৰণ বুলি কওঁতে মানে এনেকুৱা এটুকুৰা কাঁচৰ টুকুৰা, যেনিবা আয়তাকাৰ কাঁচৰ টুকুৰা, ইয়াৰ মাজত এতিয়া প্ৰতিসৰণ হ'ব, দুবাৰ প্ৰতিসৰণ হ'ব, দুবাৰ প্ৰতিসৰণ হ'ব। প্ৰথমবাৰ বায়ুৰ পৰা কাঁচত হ'ব আৰু দ্বিতীয়বাৰ কাঁচৰ পৰা বায়ুলৈ হ'ব। মানে প্ৰতিসৰণ দুবাৰ সংঘটিত হ'ব, বায়ুৰ পৰা কাঁচত আৰু কাঁচৰ পৰা বায়ু। অৰ্থাৎ বায়ুৰ পৰা কাঁচত যেতিয়া হ'ব, পোহৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিব, আৰু কাঁচৰ পৰা যেতিয়া বায়ুলৈ যাব তেতিয়া তাৰমানে পোহৰ ৰশ্মি ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত প্ৰৱেশ কৰিব। আমি আগৰ ক্লাছটোত পঢ়িছিলোঁ যে বায়ু মানে লঘুৰ পৰা যেতিয়া ঘনত প্ৰতিসৰণ হয়, মানে বায়ুৰ পৰা যেতিয়া কাঁচৰ ভিতৰলৈ পোহৰ ৰশ্মি সোমাব, তেতিয়া কি হ'ব, প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপিব। মানে লঘুৰ পৰা ঘন মাধ্যমলৈ প্ৰৱেশ কৰিলে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে। আকৌ ঘনৰ পৰা যেতিয়া লঘুলৈ যায়, অৰ্থাৎ কাঁচৰ পৰা যেতিয়া বায়ুলৈ যাব, তেতিয়া প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যাব। এইখিনি ইয়াৰ আগৰ ক্লাছত মই কৈছিলোঁ প্ৰতিসৰণৰ নিয়ম, প্ৰতিসৰণৰ বিষয়ে পঢ়ি থাকোঁতে। গতিকে বায়ুৰ পৰা কাঁচত যাওঁতে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপিব, কাঁচৰ পৰা বায়ুলৈ যেতিয়া ওলাই যাব দ্বিতীয়বাৰ প্ৰতিসৰণত, তাৰমানে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যাব। এইকণ জানি পেলাই আমি ছবিটো আঁকিলেই হ'ব, এইকণ জানি ছবিটো আঁকিলেই হ'ল। তাতে খালি অকণমান মানে এইবোৰ এতিয়া একদম আহি থকা এটা প্ৰশ্ন যে আয়তাকাৰ কাঁচৰ টুকুৰাত কেনেধৰণে পোহৰৰ প্ৰতিসৰণ হয়, চিত্ৰ আঁকা বুলি আহি পেলাই 2 নম্বৰ দি দিয়ে। এইটোকে আয়তাকাৰ কাঁচৰ টুকুৰা ধৰিলোঁ, এয়া হ'ল বায়ু, তাৰমানে এয়া হ'ল কাঁচ, এয়া হ'ল কাঁচ, আকৌ এয়া হ'ল বায়ু। গতিকে পোহৰ ৰশ্মি কি হ'ল, এয়া আহিলে, এয়া আপতিত হ'ল, এইটো আপতন বিন্দুত টনা, এয়া অভিলম্ব। কাঁচৰ টুকুৰাটো আৰু অকণমান মই কাঁচত এয়া এইবোৰ স্কেল দি আঁকিব লাগিব আকৌ দেই। ইয়াৰ বাট হ'ব লাগিছিলে এইটো, ইয়াৰ বাট আছিলে এইটো, কিন্তু সি কি হ'ব, অভিলম্বৰ কিছু কাষ চাপিব, যিহেতুকে বায়ু লঘু মাধ্যম, কাঁচ হৈছে ঘন মাধ্যম। গতিকে লঘুৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰোঁতে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ দিশে বেকা হয়। গতিকে সি এই ধৰণে এয়া প্ৰতিসৰিত হ'ব, এডাল প্ৰতিসৰিত ৰশ্মি, এডাল আপতিত ৰশ্মি, এডাল বাট আছিলে এইটো, কিন্তু সি কিছু অভিলম্বৰ দিশে বেকা হ'ল, আহি ইয়াত খুন্দা মাৰি দিলে। তাৰমানে ইয়াৰ পৰা সি এবাৰ আকৌ বায়ুলৈ ওলাই যাব লাগিব, বায়ুলৈ ওলাই যাওঁতে এয়া হৈছে কি, অভিলম্ব। এই অভিলম্ব দিলে ইয়াৰ বাট হ'ব লাগিছিলে এইটো, যাবগৈ লাগিছিলে সি এই দিশত,
কিন্তু তেনেকৈ নগৈ সি কি কৰিব অভিলম্বৰ পৰা আঁতৰি যাব অভিলম্বৰ পৰা আঁতৰি যাওঁতে এয়া তাৰমানে অভিলম্বৰ পৰা আঁতৰি যাব বুজি পাইছা বুলি ধৰি লৈছোঁ লঘুৰ পৰা ঘনত সোমাইছে অভিলম্বৰ দিশত বেকা হৈ গৈছে আকৌ ঘনৰ পৰা যেতিয়া লঘুলৈ গৈছে অভিলম্বৰ পৰা আঁতৰি গতিকে এই ধৰণে হওঁতে এইডাল হ'ল আপতিত ৰশ্মি এইডাল হ'ল প্ৰতিফলিত ৰশ্মি মানে কাঁচখনৰ পৰা ওলাই যোৱা নিৰ্গত ৰশ্মি আৰু এই ক্ষেত্ৰত চোৱা আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি একদম ছবিটো শুদ্ধ হৈছে নাই মানে এইডালটো আপতিত ৰশ্মি এই আপতিত ৰশ্মিডাল এইডাল হ'ল আপতিত ৰশ্মি এই আপতিত ৰশ্মিডালৰ লগত এই নিৰ্গত ৰশ্মিডাল সদায় কি হ'ব লাগিব ইডাল সিডালৰ লগত সমান্তৰাল হ'ব আয়তাকাৰ কাঁচৰ টুকুৰাত যেতিয়া প্ৰতিসৰণ সংঘটিত হ'ব এই আপতিত ৰশ্মি আৰু এই নিৰ্গত ৰশ্মিডাল এডাল আনডালৰ লগত কি হয় সমান্তৰাল হয় সমান্তৰাল মানে ইয়াৰ এইটো দিশ আছিলে চোৱা কিতাপত এইটো আঁকি দিছে এইটোৱে দিশ নাছিলে জানো এইডাল এই আপতিত ৰশ্মিডালৰ এইটো দিশ আছিলে গতিকে এইডালৰ লগত এইডাল চোৱা তাৰমানে এইডাল মানে এইডাল তাৰমানে ইয়াৰ দিশ এইটোৱে আছিলে চিধাকৈ এইডালৰ লগত এইডাল তাৰমানে এই আপতিত ৰশ্মিডালৰ লগত এই নিৰ্গত ৰশ্মিডাল কি হৈছে ইডাল আনডালৰ লগত মানে এডাল আনডালৰ লগত কি হ'ব সমান্তৰাল হ'ব গতিকে এই কথাকণ মন দি ছবিটো আঁকিলে শুদ্ধ হ'ব মানে সেইটো চাব লাগিব মানে এনেই আঁকি থৈ আহিলে নহ'ব মানে এইডালৰ লগত সমান্তৰালকৈ আঁকি দেখুৱাব লাগিব এতিয়া চিত্ৰত এইটোত তোমালোকক দেখুৱাইছোঁ চোৱা একদম সহজ চিত্ৰ এটা তাৰমানে সহজ চিত্ৰ এটা এই বতাহ বুলি যে দিছে বতাহ মানে বায়ুৰ পৰা কাছত সোমাইছে গ্লাছ বুলি যে দিছে কাছত সোমাইছে আকৌ কাছৰ পৰাই বায়ুলৈ গৈছে মানে বতাহ বুলি লিখিছে তোমাৰ কিতাপত গতিকে ইয়াত কি হৈছে এয়া প্ৰথমবাৰ প্ৰতিখন এই ডটেড লাইনডালেৰে তাৰমানে এইডাল তাৰমানে মই অঁকা এই ডটেড লাইনডাল এইডাল তাৰপিছত সেয়া চব এই অভিলম্বৰ যেতিয়া কাছৰ ভিতৰত আছিলে অভিলম্বৰ দিশত বেকা হৈছে আকৌ যেতিয়া বাহিৰলৈ ওলাই গৈছে এইটোকাত তেতিয়া সি কি হৈছে অভিলম্বৰ পৰা আঁতৰি গৈছে আল্টিমেটলি কি হৈছে এই নিৰ্গত ৰশ্মিডাল এই আপতিত ৰশ্মিডালৰ লগত এই প্ৰতিফলিত নিৰ্গত ৰশ্মিডাল কি হৈছে ইডাল আনডালৰ লগত সমান্তৰাল হৈছে গতিকে ছবিটো একদম শুদ্ধ হ'ব লাগিব তাৰমানে একদম শুদ্ধ হ'ব লাগিব এইটো একদম সাধাৰণ এটা ছবি আৰু এইটোকে আঁকিলে গোটা নম্বৰ প্ৰশ্নটো কি আহিব যে আয়তাকাৰ কাঁচৰ টুকুৰাত প্ৰতিসৰণৰ চিত্ৰটো আঁকা এয়া 2 দিয়ে নম্বৰ আকৌ কেতিয়াবা দিব আয়তাকাৰ কাঁচৰ টুকুৰাত প্ৰতিসৰণ হওঁতে কি হয় বা কেনেধৰণৰ পৰিঘটনা সংঘটিত হয় তেতিয়া আমাৰ কথাটো হ'ল কি আয়তাকাৰ কাঁচৰ টুকুৰা চিত্ৰসহ ব্যাখ্যা কৰা বুলি আহিব আয়তাকাৰ কাঁচৰ টুকুৰাত লিখিব লাগিব যে আয়তাকাৰ কাঁচৰ টুকুৰাত প্ৰতিসৰণ হওঁতে তাত দুবাৰ প্ৰতিসৰণ হয় প্ৰথমবাৰ বায়ুৰ পৰা কাঁচত প্ৰতিসৰণ হয় আৰু দ্বিতীয়বাৰ কাঁচৰ পৰা বায়ুলৈ প্ৰতিসৰণ হয় আৰু প্ৰথমবাৰ প্ৰতিসৰণত যিহেতুকে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ প্ৰতিসৰণ হয় গতিকে প্ৰতিফলিত ৰশ্মি অভিলম্বৰ কাষ চাপে আৰু দ্বিতীয়বাৰ প্ৰতিসৰণত যিহেতুকে কাঁচৰ পৰা বায়ুলৈ প্ৰতিসৰণ হয় অৰ্থাৎ ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ প্ৰতিসৰণ হয় গতিকে প্ৰতিফলিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায় আৰু এই ক্ষেত্ৰত নিৰ্গত ৰশ্মি আৰু আপতিত ৰশ্মি এডাল আনডালৰ লগত সমান্তৰাল হয় এইটো লিখি ছবিটো আঁকি থৈ আহিলে হৈ গ'ল ব্যাখ্যা কৰা বুলি যে ক'লে এই আঁকিলে এইকণ লিখি ছবিটো আঁকিলে হ'ল এইকণ মানে কি ইয়াৰ পৰা ইয়ালৈ সোমাওঁতে এইটো চাপিলে কাষ চাপিলে ইয়াৰ পৰা ইয়ালৈ ওলাওঁতে এইডাল ইয়াৰ পৰা আঁতৰি গ'ল এই কথাটো লিখিলেই হৈ গ'ল আৰু এইডাল আনডালৰ লগত সমান্তৰাল এইটো লিখিলে গোটা নম্বৰ তাৰমানে এইবোৰ একদম গোটা নম্বৰ আৰু নম্বৰ কাটিবলগীয়া নাথাকে যদি এইমাত্ৰ মই কোৱাৰ নিচিনাকৈ তুমি সম্পূৰ্ণ কৰা তাৰপাছতে আহিছে প্ৰিজমত কেনেধৰণৰ পোহৰ কেনেধৰণে প্ৰতিসৰণ সংঘটিত হয় প্ৰিজম বুলি কওঁতে যিটো 193 পেজত আছে বুলি ক'লোঁ মই প্ৰিজম হৈছে কি এটুকুৰা আয়তাকাৰ কাঁচৰ টুকুৰা কেতিয়াবা প্ৰশ্ন আহিব যে প্ৰিজম কি প্ৰিজম হৈছে কি এটুকুৰা মানে কাঁচৰ টুকুৰা য'ত মানে 5খন পৃষ্ঠৰে আগুৰা এটুকুৰা কাঁচৰ টুকুৰা য'ত 3খন আয়তাকাৰ পৃষ্ঠ থাকে আৰু 2খন ত্ৰিভুজ আকৃতিৰ পৃষ্ঠ থাকে মানে কথাটো এনেকুৱা মানে এনেকৈ 2খন 3খন এনেকুৱাকৈ থাকিব ইয়াৰ তলফালেও এখন থাকিব মানে এনেকুৱা হৈ তলফালে এখন 3খন আয়তাকাৰ পৃষ্ঠ থাকিব আৰু এইফালে আৰু এইফালে 2খন কি থাকিব ত্ৰিভুজাকাৰ পৃষ্ঠ থাকিব মানে 5খন পৃষ্ঠৰে আগুৰা এটা কাঁচৰ আহিলা
যিটোক পদাৰ্থ বিজ্ঞানৰ পোহৰৰ বিচ্ছুৰণৰ পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হয় মানে প্ৰিজম হৈছে এটুকুৰা কাঁচৰ টুকুৰা বা পদাৰ্থ বিজ্ঞানৰ এটা আহিলা য'ত 3খন আয়তাকাৰ পৃষ্ঠ থাকে আৰু 2খন ত্ৰিভুজাকৃতিৰ পৃষ্ঠ থাকে কথাটো সেইটো তাৰমানে গতিকে প্ৰিজম কি বুলি আহিলে সেইটো লিখিব পাৰিব লাগিব যে প্ৰিজম হৈছে এটুকুৰা 3 টুকুৰা আয়তাকাৰ পৃষ্ঠ আৰু 2খন ত্ৰিভুজাকৃতিৰ পৃষ্ঠৰে আগুৰা এটুকুৰা কাঁচৰ টুকুৰা বা এটা পদাৰ্থ বিজ্ঞানৰ এটুকুৰা কাঁচৰ টুকুৰা যাক পদাৰ্থ বিজ্ঞানৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয় ইয়াক পোহৰৰ বিচ্ছুৰণৰ পৰীক্ষাসমূহৰ বাবে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হয় তুমি নিজে বাক্যটো ধুনীয়াকৈ জুকিয়াই লিখিবা মই কওঁতে ইফাল সিফাল অলপ খেলি মেলি হৈ গৈছে গতিকে কথাটো হ'ল সেইটো তাৰমানে মই কি ক'লোঁ এনেকৈ দুখন এনেকৈ ইয়াত যে দুখন দেখুৱাইছোঁ মই এনেকৈ যে দুখন দেখুৱাইছোঁ লগত এখন এই তলফালে তাৰমানে 3খন হ'ল নহয় এই আয়তাকাৰ তাৰমানে 3খন এনেকৈ আয়তাকাৰ পৃষ্ঠ থাকিব এইফালে এখন 2খন ত্ৰিভুজাকৃতিৰ পৃষ্ঠ থাকিব গতিকে কথাটো হৈছে কি এনেকুৱা তাৰমানে এনেকুৱা চাবা দেই মই দেখুৱাই আছোঁ আমি যেতিয়া তাক আঁকিম প্ৰিজমৰ এয়া তাৰমানে এয়া প্ৰিজম এই দুখন এয়া মই যে এনেকৈ দেখুৱাইছোঁ এই সন্মুখৰ এই দুখন তাৰমানে ত্ৰিভুজাকৃতিৰ দুখন আৰু এনেকুৱা কিখন হৈছে আয়তাকাৰ মানে এনেকৈ আয়তাকাৰ 3খন থাকিব এনেকৈ 2খন থাকিব ত্ৰিভুজাকৃতিৰ 2খন থাকিব এয়া প্ৰিজম গতিকে ইয়াত যেতিয়া পোহৰ পৰিবলৈ দিয়া হয় কি হয় তাৰমানে এতিয়া প্ৰিজমত পোহৰৰ প্ৰতিখন কেনেদৰে প্ৰিজম হৈছে এটুকুৰা কাঁচৰ টুকুৰা গতিকে প্ৰিজমৰ ক্ষেত্ৰতো সেই আয়তাকাৰ কাঁচৰ টুকুৰাৰ নিচিনাই কথা হ'ব প্ৰথমতে বায়ুৰ পৰা পোহৰ কাঁচত প্ৰৱেশ কৰিব অৰ্থাৎ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া প্ৰতিফলিত ৰশ্মি অভিলম্বৰ কাষ চাপিব আকৌ যেতিয়া প্ৰিজমৰ পৰা বায়ুলৈ ওলাব মানে কাঁচৰ পৰা বায়ুলৈ ওলাব ঘনৰ পৰা লঘুলৈ যাব প্ৰতিফলিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যাব একেবাৰে একে খালি অকণমান চিত্ৰটো কিবা এটা বেলেগ হ'ব কাৰণ আয়তাকাৰ কাঁচৰ টুকুৰাটো আৰু গোটেইবোৰ পৃষ্ঠ আয়তাকাৰ আছিলে কিন্তু ইয়াততো আকৌ 3খন আয়তাকাৰ পৃষ্ঠ আছে 2খন ত্ৰিভুজাকৃতিৰ আছে গতিকে ইয়াত প্ৰতিসৰণ হওঁতে অকণমান কিবা এটা বেলেগ হ'ব কি হ'ব নোচোৱাচোন যেতিয়া প্ৰতিসৰণ হ'ব ইয়াত ধৰি ল'লোঁ এডাল আপতিত ৰশ্মি ই কি হ'ব এয়া হ'ল অভিলম্ব ই অভিলম্ব তাৰ বাট হ'ব লাগিছিলে এইটো তাৰ বাট তাৰ এই বাটে সি গুচি যাব লাগিছিলে কিন্তু এই বাটে সি গুচি নাযায় সি অভিলম্বৰ কি হ'ব কাষ চাপিব কাষ চাপোঁতে সি এয়া তাৰমানে এয়া অভিলম্বৰ কাষ চাপিলে এয়া গৈ এখন বেৰত খুন্দা মাৰি দিলে খুন্দা মাৰি দিওঁতে তাৰ আকৌ কি হৈ গ'ল এয়া হ'ল তাৰ এয়া অভিলম্ব ই যাব লাগিছিলে এই বাটেৰে তেনেকৈ নগৈ তাৰমানে সি অভিলম্বৰ পৰা আঁতৰি যাব সি কি হ'ব এই ধৰণৰ হ'ব নিশ্চয় বুজি পাইছা এয়া কাঁচৰ পৰা কি বায়ুৰ পৰা কাঁচত সোমালে লঘু মাধ্যমৰ বা ঘন মাধ্যমত সোমাওঁতে প্ৰতিফলিত ৰশ্মি অভিলম্বৰ দিশত বেকা হ'ল আহি সি এখন বেৰত খুন্দা মাৰিলে এইডাল হ'ল এইটো বিন্দুত এয়া অভিলম্ব লম্ব নহয় এই আঁচডালৰ ওপৰত এডাল লম্ব আঁকিছোঁ মই লম্ব তেতিয়া কি হ'ব ইয়াৰ এই বাটটো আছিলে এইটো কিন্তু সি কি হ'ব অভিলম্বৰ পৰা আঁতৰি আহিব লাগিব নহয় গতিকে সি তাৰ বেকা হ'ল সি এই ধৰণে কথাটো হ'ল কি চোৱা প্ৰথমবাৰ প্ৰতিসৰণত সি এয়া ভূমিৰ দিশতে আহিলে দ্বিতীয়বাৰ প্ৰতিসৰণতো কিন্তু প্ৰতিফলিত ৰশ্মি কি হৈছে ভূমিৰ দিশত আহিছে মানে দুয়োবাৰ প্ৰতিসৰণত প্ৰথমবাৰততো সি অভিলম্বৰ কাষ চাপিছে দ্বিতীয়বাৰ অভিলম্বৰ পৰা আঁতৰি গৈছে কিন্তু দুয়োবাৰ প্ৰতিসৰণতে কি হৈছে কিন্তু প্ৰিজমটোৰ ভূমিৰ দিশত প্ৰতিফলিত ৰশ্মি গতি কৰে এইটো হ'ল শীৰ্ষ আৰু এয়া হৈছে কি প্ৰিজমটোৰ ভূমি গতিকে দুয়োবাৰ কিন্তু ই কি হৈছে ভূমিডালৰ দিশে গতি কৰিছে এয়া ভূমিডালৰ দিশে এইটো তাৰমানে বেকাটো এইফালে হৈছে এইটো বেকাও এইফালে হৈছে গতিকে আমি কি বুলি ক'ম যেতিয়া মানে প্ৰিজম এটাৰ ভিতৰত পোহৰৰ প্ৰতিসৰণ সংঘটিত হয় তেতিয়া কি হয় দুবাৰ প্ৰতিসৰণত প্ৰথমবাৰ প্ৰতিসৰণত প্ৰতিফলিত ৰশ্মি অভিলম্বৰ কাষ চাপে দ্বিতীয়বাৰ প্ৰতিসৰণত প্ৰতিফলিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি আহে কিন্তু দুয়োবাৰ প্ৰতিসৰণতে প্ৰতিফলিত ৰশ্মি কি হয় ভূমিৰ দিশত গতি কৰে আৰু এয়া হৈছে প্ৰিজম মানে ইয়াৰ পৰা যিমানডাল পোহৰ ৰশ্মি সোমায় প্ৰত্যেকডালে কিন্তু এই ধৰণেই হ'ব তাৰমানে মানে ইয়াত যদি মই ধৰি ল'লে এইডাল সোমাইছে এইডাল পোহৰ ৰশ্মি সোমাইছে ই মই চিধা চিধি আৰু কথা নাই একো কথা নাই এয়া এনেকৈ যাব আৰু ই এনেকৈ যাব কথা হ'ল সেইটো তাৰমানে আৰু এডাল যদি এয়া আঁকিলোঁ এয়া ই কি হ'ব কিছু এই ধৰণে বেকা হ'ব
আকৌ ওলাই যাওঁতে সি আৰু এনেকৈ বেকা হ'ব কথা সেইটো তাৰমানে মানে ই এইডাল এই ধৰণে ভূমিৰ দিশত বেকা হ'ব এইডাল আৰু ভূমিৰ দিশত বেকা হৈ আহিব কথা হ'ল সেইটো এতিয়া কথা হ'ল যদি এনেকুৱা দুটুকুৰা প্ৰিজম যদি মই ভূমি ভূমি লগাই দিওঁ এনেকুৱাকৈ ভূমি ভূমি লগাই দিলোঁ দুটুকুৰা প্ৰিজম মানে তাক মই ভূমি ভূমি এনেকৈ লগাই দিলোঁ এয়া দুটুকুৰা প্ৰিজম লগাই দিছোঁ এয়া তেতিয়া কি হ'ব এই টুকুৰা প্ৰিজমতো কি হ'ব তেতিয়াহ'লে এনেকুৱাই হ'ব ন এয়া তাৰ এইটোহে ভূমি এইটো শীৰ্ষ সি অকণমান এনেকৈ সি এই ধৰণে বেকা হ'ব ভূমিৰ দিশত বেকা হ'ব বুলি কৈছোঁ আকৌ কি হ'ব সি ভূমিৰ দিশতে বেকা হ'ব এয়া হ'ব তেনেকৈ আৰু এডাল ধৰিলোঁ যেনিবা এইডাল ই কি হ'ব ভূমিৰ দিশত বেকা হ'ব আকৌ কি হ'ব সি ভূমিৰ দিশত বেকা হ'ব মানে আল্টিমেটলি কি হৈছে যেতিয়া মই ভূমি ভূমি দুটুকুৰা প্ৰিজম লগাম তেতিয়া কি হ'ব নিৰ্গত ৰশ্মিবিলাকে বা এই প্ৰতিফলিত ৰশ্মিবিলাকে এক বিন্দুগামী হ'ব ইহঁতি কটাকটি কৰিব মানে ভূমি ভূমি লগোৱাৰ লগে লগে এই প্ৰতিফলিত ৰশ্মিবিলাকে কি হ'ব বা প্ৰিজমটোৰ পৰা নিৰ্গত ৰশ্মিবিলাক এক বিন্দুগামী হ'ব এডাল আনডালৰ লগত কটাকটি কৰিব কিন্তু তাক যদি মই মানে অভিসাৰী হৈ পৰিব পোহৰ ৰশ্মি কি হ'ব নিৰ্গত ৰশ্মিবোৰ অভিসাৰী হ'ব কিন্তু তাক যদি মই শীৰ্ষ লগাওঁ মানে ধৰি ল'লোঁ মই এনেকৈ লগাইছোঁ যেনিবা প্ৰিজম দুটুকুৰা এটুকুৰা প্ৰিজম এয়া আকৌ আন টুকুৰা প্ৰিজম এয়া এনেকৈ লগালোঁ তেতিয়া কি হ'ব তেতিয়া এয়া হ'ল ভূমি ইয়াত হ'ল এইটো ভূমি গতিকে এয়া পোহৰ ৰশ্মি গ'ল সি অকণমান ভূমিৰ দিশত বেকা হ'ল ওলাই যাওঁতে আৰু ভূমিৰ দিশত বেকা হ'ল বুজি পাইছা নিশ্চয় চিত্ৰটো ইয়াতো তেনেকৈ কি হ'ব এয়া আহিলে সি বেকা হ'ল আৰু বেকা হ'ল এয়া ভূমিৰ দিশত আল্টিমেটলি কি হ'ল তাৰমানে এনেকৈ যিমান ৰশ্মিও যাব চব কি হ'ব এনেকৈ যাওঁতে এডাল আনডালৰ লগত কি হ'ব অপসাৰী হ'ব ইহঁতি কটাকটি নকৰেগৈ তাৰমানে গতিকে শীৰ্ষ লগালে যদি প্ৰিজম দুটুকুৰা শীৰ্ষ লগোৱা হয় তেতিয়া কি হয় পোহৰ ৰশ্মি অপসাৰিত হয় আৰু যদি ভূমি ভূমি দুটুকুৰা প্ৰিজম লগোৱা হয় তেতিয়া পোহৰ ৰশ্মি কি কৰে অভিসাৰী হয় মানে নিৰ্গত পোহৰ ৰশ্মি কি কৰে অভিসাৰী হয় এক বিন্দুগামী হয় তাৰপাছত এইখিনি আৰু এটা কথা তাৰপাছত আৰু এটা কি হ'ব যদি ছাইড বাই ছাইড লগাওঁ দুটুকুৰা প্ৰিজম যদি কাষে কাষে লগোৱা হয় এনেকৈ যদি এটুকুৰা আছে আৰু আন টুকুৰা আকৌ এনেকৈয়ে লগালোঁ মানে একদম কাষে কাষে এই ধৰণে লগালোঁ যেনিবা এয়া ছাইড বাই ছাইড যদি লগোৱা হয় তেতিয়া কি হ'ব পোহৰ ৰশ্মি যেনেকৈ সোমাব ই এনেকৈ গ'ল নহয় ইয়াৰ মাজেদি ই এইডাল আকৌ ইয়াত সোমালে সি এই ধৰণৰ হ'ব আৰু সি এই ধৰণৰ হ'ব ই আকৌ এইটো ভূমি এইফালে এইটো ভূমি আল্টিমেটলি সি যেনেকৈ সোমাব তেনেকৈ সি ওলাই গুচি যাব যি দিশত যাব সেই দিশত সেইটো আমি গৈ পেলাই সেই 193 যেতিয়া বিচ্ছুৰণ পঢ়িম তেতিয়া অকণমান পঢ়িম তাৰমানে কিন্তু ছাইড বাই ছাইড লগালে পোহৰ ৰশ্মি যি দিশত যাব সেই দিশতে সি পাৰ হৈ গুচি যাব কথা হ'ল সেইটো কিন্তু ভূমি ভূমি লগালে কি হ'ব পোহৰ ৰশ্মি নিৰ্গত ৰশ্মিবিলাক বা প্ৰতিফলিত ৰশ্মিখিনি অভিসাৰী হ'ব আৰু যদি শীৰ্ষ লগোৱা হয় প্ৰতিফলিত ৰশ্মি কি হ'ব অপসাৰী হ'ব এই দুটা কথা কিতাপখনত নাই কিন্তু এটা এপ্লিকেশ্যনৰ প্ৰশ্ন ই জানিব লাগিব মানে কাৰণ প্ৰিজমত কেনেকৈ প্ৰতিসৰণ হয় সেইটো আছে কিন্তু গতিকে 192 পেজত 192 193 পেজত গতিকে তাৰ লগত মিলাই এইবোৰ আগতে কিতাপবোৰত আছিলে আগৰ পুৰণা কিতাপত এই মুহূৰ্তত এইকেইটা প্ৰশ্ন তোমালোকৰ কাৰণে এপ্লিকেশ্যনৰ প্ৰশ্ন তাৰপাছত আৰু এইটো কিন্তু কিতাপত আছে আকৌ ছাইড বাই ছাইড থাকিলে কি হ'ব 93 পেজত আছে আমি তেতিয়া আকৌ পঢ়িমগৈ তাৰমানে সেইখিনিতে মই অকণমান কমগৈ তাৰপাছত মানে বিচ্ছুৰণ যেতিয়া পঢ়িম তেতিয়া আকৌ ক'ম এইখিনি আৰু এটা কথা অকণমান মন দিব মই এই চিত্ৰটো অকণমান চাফাই কৰি লৈছোঁ ইমান বেছিকৈ আঁকি নলওঁ দুডাল এডাল অকণমান মোহাৰি লওঁ মোহাৰি আকৌ ভালকৈ আঁকি লওঁচোন বহুত এইটো বুজি পালা নিশ্চয় মই কথাটো যিটো ক'লোঁ এতিয়া মই আকৌ বেলেগ এটা অকণমান কথাত ক'বলৈ লৈছোঁ চোৱাচোন এয়া হ'ল প্ৰিজম এয়া পোহৰ ৰশ্মি ইয়াত আপতিত হৈছে এয়া হ'ল অভিলম্ব ই কি হৈছে অভিলম্বৰ দিশত সি বেকা হৈছে তাৰ বাট আছিলে এইটো তাৰ বাট আছিলে বাট হ'ব লাগিছিলে এইটো কিন্তু ইয়াত এনেকৈ কৰিলে এইফালে তাৰ এইডাল হ'ল অভিলম্ব
তাৰ বাট আছিলে এইটো, কিন্তু সি কি হ'ব অভিলম্বৰ পৰা আঁতৰি আহিব, গতিকে সি এইটো দিশত গুচি গ'ল। এইটো বুজি পাইছা নিশ্চয়? এই মাত্ৰ যে আঁকি আছিলোঁ সেইখিনিকে তাৰমানে। এতিয়া এই প্ৰিজমৰ ক্ষেত্ৰত এইডাল হ'ল নিৰ্গত ৰশ্মি, এইডাল হ'ল আপতিত ৰশ্মি। নিৰ্গত ৰশ্মি আৰু আপতিত ৰশ্মিয়ে যিটো কোণ কৰিব মানে এইডাল হ'ল আপতিত ৰশ্মি বুলি ধৰি ল'লোঁ, এইডালক এইটো দিশ নহয়, এইডালক যদি পিছফালে বহাই দিওঁ, এইডালক যদি মই পিছফালে বহাই দিওঁ, এইডাল তাৰমানে এই নিৰ্গত ৰশ্মিডালক মই যদি পিছফাললৈ এইডালে বহাই দিলোঁ, ইয়াত এই যিটো কোণ কৰিব ইয়াক কিহেৰে সূচোৱা হয়? কেপিটেল ডিৰে সূচোৱা হয়। আৰু এয়াক কি বুলি কোৱা হয়? বিচ্যুতি কোণ বুলি কোৱা হয়। কি কোণ বুলি কোৱা হয়? বিচ্যুতি কোণ বুলি কোৱা হয়। বিচ্যুতি কোণ বুলি কোৱা হয়। এংগুল অফ ডেভিয়েশ্যন বুলি কোৱা হয়। মানে আপতিত ৰশ্মি আৰু মানে প্ৰিজমৰ ক্ষেত্ৰত বা প্ৰিজমৰ প্ৰতিসৰণৰ ক্ষেত্ৰত আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিয়ে যি কোণৰ উৎপন্ন কৰে বা নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ লগত যি কোণ উৎপন্ন কৰে সেই কোণক কি বুলি কোৱা হয়? বিচ্যুতি কোণ বা এংগুল অফ ডেভিয়েশ্যন বুলি কোৱা হয়। এংগুল অফ ডেভিয়েশ্যন কি? প্ৰিজমৰ প্ৰতিসৰণৰ ক্ষেত্ৰত নিৰ্গত ৰশ্মি আৰু আপতিত ৰশ্মিয়ে যি কোণৰ উৎপন্ন কৰে সেই কোণক কি বুলি কোৱা হয়? বিচ্যুতি কোণ বুলি কোৱা হয়। আৰু ইয়াক কেপিটেল ডিৰে সূচোৱা হয়। আহি থাকিব কিন্তু 192 পেজত আছে। 192 পেজত প্ৰিজমৰ যিটো কাৰ্যকলাপ আছে তাৰ ঠিক তলতে আছে বিচ্যুতি কোণ। গতিকে সেয়া হৈছে কি? বিচ্যুতি কোণ। একদম পেজ নাম্বাৰ মই কি ক'লোঁ? 192ৰ এইখিনিত, পেজ নাম্বাৰ 192 এই প্ৰিজমৰ চিত্ৰটো এইখিনিত আছে। ইয়াকে বিচ্যুতি কোণ বোলে, এই কোণটোক বিচ্যুতি কোণ বোলে। খালি ডেফিনেশ্যন বৰ ধুনীয়াকৈ নাই, কিবা কিবি ব্যাখ্যাৰ পিছত আছে, সেইখিনি মই পিছত তেতিয়া আকৌ এই চেপ্টাৰটো পঢ়িম, তেতিয়া আকৌ পঢ়িম, ৰিভিজন হ'ব মানে। এতিয়া খালি মই নিজে কৈ থৈছোঁ তোমাক কি মানে কিতাপত ধুনীয়াকৈ বাক্যটো নাই, গতিকে মই কি কৈছোঁ অকণ মন দি শুনা যে প্ৰিজমৰ প্ৰতিসৰণৰ ক্ষেত্ৰত নিৰ্গত ৰশ্মি আৰু আপতিত ৰশ্মিয়ে যি কোণ উৎপন্ন কৰে সেই কোণক কি বুলি কোৱা হয়? বিচ্যুতি কোণ বুলি কোৱা হয়। ইয়াক কেপিটেল ডিৰে সূচোৱা হয়। আৰু ইংৰাজীত সেইটোক কি বুলি কোৱা হয়? দ্য এংগুল অফ ডেভিয়েশ্যন বুলি কোৱা হয়। গতিকে এইখিনিলৈকে মই বুজি পাইছা বুলি তোমালোকে ধৰিছোঁ। প্ৰথমটো মই কি ক'লোঁ? আয়তকাৰ কাঁচৰ টুকুৰাত পোহৰৰ প্ৰতিসৰণ হওঁতে কি হৈছিলে? আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি এডাল আনডালৰ লগত সমান্তৰাল হৈছিলে, সমান্তৰাল। আৰু তাত কোনো মানে কোণ সৃষ্টি কৰা নাছিলে, সমান্তৰাল হৈ ওলাই গৈছিলে, মানে নিৰ্গত ৰশ্মিডাল আপতিত ৰশ্মিৰ লগত সমান্তৰাল হৈ ওলাই গ'ল। কিন্তু প্ৰিজমৰ ক্ষেত্ৰত কি হ'ল? আপতিত ৰশ্মি আৰু প্ৰতিসৰিত ৰশ্মি, আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ এটা কোণৰ সৃষ্টি হয়, আৰু সেই কোণটোক বিচ্যুতি কোণ বুলি কোৱা হয়। আৰু প্ৰিজমৰ দুয়োবাৰ প্ৰতিসৰণত কি হ'ব? প্ৰতিসৰিত ৰশ্মি কি হ'ব? ভূমিৰ দিশত গতি কৰিব, আৰু যাৰ ফলত সি কি হয়? এটা আপতিত ৰশ্মিৰ লগত এটা কোণৰ সৃষ্টি কৰিব। কিন্তু আয়তাকাৰ কাঁচৰ টুকুৰাই হওক, প্ৰিজমেই হওক, দুয়োবাৰে কি হ'ব? প্ৰতিসৰণ বায়ুৰ পৰা কাঁচত, আকৌ কাঁচৰ পৰা বায়ুলৈ হ'ব, দুবাৰকৈ প্ৰতিসৰণ হ'ব। আৰু প্ৰত্যেকবাৰ প্ৰথম প্ৰতিসৰণত কি হ'ব? প্ৰতিসৰিত ৰশ্মিয়ে অভিলম্বৰ কাষ চাপিব, দ্বিতীয়বাৰ প্ৰতিসৰণত অভিলম্বৰ পৰা আঁতৰি যাব। কিন্তু আয়তাকাৰ কাঁচৰ টুকুৰাত সেই আঁতৰি যাওঁতে নিৰ্গত ৰশ্মিডাল আপতিত ৰশ্মিৰ লগত সমান্তৰাল হৈ ওলাই যাব। কিন্তু প্ৰিজমৰ ক্ষেত্ৰত কি হ'ব? নিৰ্গত ৰশ্মিডাল প্ৰতিসৰিত ৰশ্মিৰ লগত এটা কোণৰ সৃষ্টি কৰিব, আৰু প্ৰতিসৰিত ৰশ্মিডাল দুয়োবাৰ ভূমিৰ দিশলৈ গতি কৰিব। এয়াই হৈছে আজিৰ এই ক্লাছটোৰ মোৰ মানে ক্লাছটোত পঢ়াবলগীয়াখিনি। কি ক'লোঁ? আয়তাকাৰ কাঁচৰ টুকুৰাৰ প্ৰতিসৰণ আৰু প্ৰিজমৰ প্ৰতিসৰণ। তাৰপাছত আৰু কি ক'লোঁ? প্ৰিজম যদি ভূমি লগ লাগে পোহৰ এক বিন্দুগামী হ'ব বা অভিসাৰী পোহৰৰ সৃষ্টি হয়, আৰু যদি শীৰ্ষ লগ লাগে তেতিয়াহ'লে অপসাৰী পোহৰৰ সৃষ্টি হয়। আৰু যদি কাষে কাষে লগোৱা হয়, ছাইড বাই ছাইড লগোৱা হয়, তেতিয়াহ'লে কি হয়? পোহৰ যেনেদৰে সোমায় তেনেদৰে সি ওলাই গুচি যায়। এয়াই হৈছে কি আজি মানে এই ক্লাছটোৰ মোৰ সেইকেইটাই হ'ল প্ৰশ্ন। লগতে আহিলে বিচ্যুতি কোণ। বিচ্যুতি কোণ বুলিলে কি বুজা আহিব? আয়তাকাৰ কাঁচৰ টুকুৰাৰ প্ৰতিসৰণ,
চিত্ৰসহ ব্যাখ্যা কৰা বা কেৱল চিত্ৰ আহিব প্ৰিজমৰ ক্ষেত্ৰত প্ৰতিসৰণৰ এটা চিত্ৰ আঁকা তাৰপিছত প্ৰিজন শীৰ্ষ লগালে কি হ'ব ভূমি লগ লগালে কি হ'ব প্ৰিজমৰ ক্ষেত্ৰত বিচ্যুতি কোণ কি গতিকে এয়াই হ'ল আজিৰ ক্লাছটোৰ প্ৰশ্ন গতিকে এই প্ৰশ্নখিনি তোমালোকে ভালকৈ নিজৰ বহীত জুকিয়াই যাবা